এই মুহূৰ্তত দিবলৈ যোৱা বিগ ব্ৰেকিং নিউজ। শিলচৰ চহৰত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদত মুখৰিত হ'ল ছাত্ৰ ছাত্ৰীসকল। কলেজত নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ বাবে এই প্ৰতিবাদ ছাত্ৰ ছাত্ৰীসকলৰ। উল্লেখ্য যে যোৱা কেইটামান দিন ধৰি শিলচৰ চহৰৰ গুৰুচৰণ কলেজৰ নাম সংবাদ মাধ্যমৰ শীৰ্ষস্থান লাভ কৰিছে। গুৰুচৰণ কলেজৰ উচ্চ মাধ্যমিক উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰীৰ বাবে নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। তেওঁলোকৰ অভিযোগ মতে কলেজৰ কৰ্তৃপক্ষই কম নম্বৰ পোৱা বাহিৰৰ ছাত্ৰ ছাত্ৰীসকলক ভৰ্তি হোৱাৰ সুযোগ দিছে, কিন্তু তেওঁৰ কলেজৰ 60% নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ পৰা বঞ্চিত কৰিছে বুলি অভিযোগ তুলিছে ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ছাত্ৰীসকলৰ ইমান সামৰ্থ্য নাই যে তেওঁলোক বাহিৰৰ কলেজত নামভৰ্তি কৰিব, কিন্তু তেওঁৰ নিজৰ কলেজত নামভৰ্তিৰ ইচ্ছা থকাৰ পিছতো অসুবিধাৰ সন্মুখীন হ'বলৈ গৈছে। চৰকাৰৰ অনুমোদিত পৰ্টেলত নামভৰ্তি আৰু মাত্ৰ এটা দিন বাকী। যদি তাৰ পিছত তেওঁলোকে নামভৰ্তি কৰিব নোৱাৰে, তেওঁলোকৰ ভৱিষ্যতৰ কি হ'ব বুলি প্ৰশ্ন কৰিছে ছাত্ৰ ছাত্ৰীসকলে, যাৰ বাবে আজি শতাধিক ছাত্ৰ ছাত্ৰী মিলি কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদত মুখৰিত হৈছে ছাত্ৰ ছাত্ৰীসকলে। পিছে গোটেই বিষয় লৈ কাছাৰ জিলা আয়ুক্তৰ লগত দেখা কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে বুলি জানিব পৰা গৈছে। আমরা ডিসি কলেজের স্টুডেন্ট। ডিসি কলেজ থেকে আমরা এইচএস পাসটা করেছি, আর ডিসি কলেজের স্টুডেন্ট হয়ে আমরা চাচ্ছি যে ডিসি কলেজের যাতে অ্যাডমিশনটা আমাদের দেওয়া হোক। আর ব্লেকে অনেক অ্যাডমিশন হচ্ছে, বাইরের স্টুডেন্ট আর কি বেশি সাপোর্ট করা হচ্ছে। আমরা ডিসি কলেজের প্রায় 80 স্টুডেন্ট ওরা চান্স পাচ্ছে না। তো ওইটাই আমাদের ডিমান্ড যে আমরা যাতে ডিসি কলেজেই চান্স পাই, আমাদের জন্য যাতে সিট বাড়ানো হোক প্রত্যেক ডিপার্টমেন্টের জন্য। না, আমরা পাচ্ছি এখন কি করবো, তো আমাদের তো অ্যাডমিশনের ডেট আজকে লাস্ট ডেট। তো আমরা কি করবো, আজকের মধ্যেই যা ডিসিশন দেওয়ার আমাদেরকে দেওয়া হোক, যাতে আজকের মধ্যে আমরা অ্যাডমিশনটা নিতে পারি। না, আজকের মধ্যে ডিসিশন না দিলে তো আমাদের কি হবে, আমাদের নিয়ে তো এটা ফিউচার খেলা হচ্ছে, আর কিছু নেই। শিলচৰৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট, সুহানা লাইভ।